এয়া আমাৰ অজয় নেপালত 4টা বজাত টোপনি আহি গ'ল, শুই আছে। ঘৰৰ পিনে গৈ আছিলোঁ, গৈ থাকোঁতে গাড়ীখনত আকৌ এটা ব্ৰেকডাউন হ'ল। টায়াৰটা গৈছে, চকুৰে কিছু লাল হৈ গৈছে। আজি গোটেই বাইক চলাব তো গাইজ ব্ৰেকফাষ্ট চাওক, মৰ্ণিং ম'ম'। তো গাইজ গোটেই ৰাতি বাইক চলাই দিলোঁ আৰু এতিয়া টাইম হৈছে মৰ্ণিং 5টা। চাওক ৰাতিপুৱা হৈ গ'ল, গোটেই ৰাতি বাইক চলাই দিলোঁ। কাক দেখাব লাগে? ৱেলকাম টু ইণ্ডিয়া। ফাইনেলি অসম সোমাই গ'লোঁ, ঘৰ পাই গ'লোঁ গাইজ, ঘৰ পাই গ'লোঁ। বহুত দিন পিছত গুৱাহাটী সোমাই গ'লোঁ। মই কেনেকুৱা লাগে ট্ৰিপটো মাৰি? ভালে লাগিছে, ভালে লাগিছে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম পখৰা। তো ইয়াৰ আগৰ ভিতৰত আপোনালোকে দেখা পালে আমি জংচনখন গোটেই এক্সপ্ল'ৰ কৰিলোঁ, মুক্তিনাথ গ'লোঁ, মানে মাৰ্ফা ভিলেজ চালোঁ, টম্বা লেক চালোঁ, গোটেইখিনি চাই মেলি এক্সপ্ল'ৰ কৰিলোঁ। তো নেক্সট দিনাখন আমি তাৰ পৰা ওলাই দিলোঁ পখৰালৈকে। তো পখৰা আহি পোৱাখিনি ভিডিঅ' নকৰিলোঁ আৰু কি কৰিলোঁ ন, যাওঁতে যিটো ৰাস্তা দেখাইছোঁ আহোঁতে সেইটো ৰাস্তাই হয়। তো আজি পখৰাত লাষ্ট ডে, এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ। ব্ৰেকফাষ্ট নি কিনে ইয়াৰ পৰা পটক ওলাব লাগিব। A few moments later. তো গাইজ ব্ৰেকফাষ্ট চাওক, মৰ্ণিং ম'ম'। ম'ম' ব্ৰেকফাষ্টত ম'ম' খাই কেনে মানে যোনে বেছি ম'ম' ভাল পায় ন, মানে ম'ম' লগৰ কাৰণে আল্টিমেট জেগা কিন্তু নেপাল। ৰাতিপুৱাৰ পৰা ম'ম' পাব, নন ষ্টপ পাব গোটেই দিন ৰাতি। তো গাইজ আমি আছিলোঁ এইখনত হোটেল ষ্টাৰ ৰবি। যোৱাকালি ৰাতি তাতে আহিছিলোঁ। তো লাষ্ট মানে আমাৰ ষ্টেণ্ড আৰু পখৰাত। তো তাতে বাই বাই কৰি দিম। তো ইয়াৰ পৰা ওলাই আগলৈ গৈ থাকোঁ আৰু 15 minutes later. ठीक है जी, मिलेंगे ठीक है, बाय बाय, रहिए अच्छे से। গুড মৰ্ণিং গাইজ, এতিয়া মৰ্ণিং টাইম হৈ আছে 11:50। তো বহুতখিনি দেৰি হৈ গ'ল। তো পটাপট ওলাই দিওঁ ইয়াৰ পৰা। তো বহুত ভালে লাগিলে পখৰাত থাকি কিনে, কিন্তু যোৱাৰ আগতে এটা বস্তু কৰি যাম। আমাৰ চব ৰাইজে ৰেডি হৈ আছে, অলপমান আগুৱাই দিয়া কৰিম ভাই। তো এটা বস্তু কৰিব লাগিব, সেইটো হ'ল মই এটা বস্তু লগাম মোৰ বাইকত, যিটো হ'ল মানে ইয়াৰে মানে চব পালচাৰ বাইকতে আছে ক্ৰেছ গাৰ্ড, যিটো মানে নেপালৰ মানে একদম গোটেইকেইখন পালচাৰত দেখা পাব আৰু বিশেষকৈ 220 ন একদম আল্টিমেট। কিন্তু আৰু মানে যিটো দেখিছোঁ মানে বহুত ভাল কোৱালিটিৰ হয় ক্ৰেছ গাৰ্ডডাল। আৰু এই চাওক পেট্ৰল পাম্পত তামাম ভিৰ, মানে যোৱাকালি দাসেৰ বন্ধ আছিল ন, দাসেৰাৰ। তো সেইটো কাৰণে পেট্ৰল পাম্প চব বন্ধ আছিলে। তো আজি খুলিছে কাৰণে পূৰা একদম ভৰ্তি। আমি ৰাতিপুৱা একদম সোনকালে শুই উঠি ভৰাই লৈছোঁ, তো কোনো প্ৰব্লেম নাই। তো বিন্দাছ এতিয়া আগলৈ গৈ থাকোঁ, আগত যাই কিনে ধুনীয়াকৈ ইয়াৰ ক্ৰেছ গাৰ্ডটো লগাই লওঁ। ক্ৰেছ গাৰ্ডটো লগাই কিনে ধুনীয়া কথা পাতি আছোঁ। কিন্তু যি নহওক ন, ক্ৰেছ গাৰ্ডাল লগাৰ ইয়াত লুকটো চাব বাইকখনত আল্টিমেট লাগিব। তো বলক দেৰি নকৰি কিনে আগত যাওঁ, আগতে ধুনীয়া ক্ৰেছ গাৰ্ডডাল লগাই লৈ আহোঁ। তো গাইজ ফাইনেলি গেৰেজ আহি পালোঁ আৰু এতিয়া আমি লগাম ক্ৰেছ গাৰ্ডডাল, যিটো মানে ইনষ্টল হ'ব মোৰ বাইকত। আল্টিমেট লুক আহিব তাৰপিছত। A few moments later. তো গাইজ লগা হৈ গ'ল, চাওক ক্ৰেছ গাৰ্ড লগাই দিলোঁ। আল্টিমেট লুক আহি আছে আৰু বহুত হেভি কোৱালিটিৰ হয়, ভালে। এতিয়া লুকটো বেছি ভাল হৈ গ'ল। বিগ বাইক। 5 minutes later. তো গাইজ ক্ৰেছ গাৰ্ড লগোৱা হৈ গ'ল আৰু এতিয়া বিন্দাছ ওলাই যাই থাকোঁ আমাৰ ডেষ্টিনেশ্যনলৈকে। এই ডেষ্টিনেশ্যন মানে এনেকুৱা ডেষ্টিনেশ্যন হ'ল আমাৰ মানে পাৰিলে নেপাল বৰ্ডাৰ পাৰ কৰিব লাগে, কিন্তু নেপাল বৰ্ডাৰ পাৰ কৰিবৰ কাৰণে আমি কালি মৰ্ণিংলৈকে বাইক চলাব লাগিব, যিটো মানে অসম্ভৱ কথা। কিন্তু চাওক কিমানখিনি পাৰোঁ। আৰু সন্মুখত চাওক পূৰা লেডি ৰাইডাৰ যাই আছে, লেডি ৰাইডাৰ নেপালৰ। ঠিকে আছে, আগত হেলমেট আছে, পিছত হেলমেট থাকিলে বেছি ভাল হ'ল হয়। বাৰু এইখিনি পূৰা পখৰাৰ মেইন টাউন, বাছ ষ্টেণ্ড হয় এইখিনি। তো এতিয়া পখৰাক বাই বাই কৰি কিনে আগলৈ গৈ থাকোঁ, মানে ঘৰমুৱা হ'ম আৰু। যি নহওক আহি কিনে বহুত বেছি ভাল লাগিছে। নেপালত থাকিলোঁ বহুত দিন, বহুতখিনি এনজয় কৰিলোঁ। সঁচাকৈ বহুত ধুনীয়া জেগা নেপাল, আপোনালোকে এবাৰ লাইফত নিশ্চয় ভিজিট কৰিব। তো বাৰু দেৰি নকৰি আগলৈ গৈ থাকোঁ, আগত গৈ ধুনীয়া কথা পাতি আছোঁ।
গাইজ ঘৰৰ পিনে গৈ আছিলোঁ, গৈ থাকোঁতে গাড়ীখনত আকৌ এটা ব্ৰেকডাউন হ'ল, মানে টায়াৰ পামচাৰ হ'ল। পামচাৰ মানে ফাটি গৈছে। যি ৰাস্তাৰে আহিছোঁ ন, টায়াৰটো বনাই আছে ইয়াতে। টায়াৰ চায়াৰ বনাই কিনে আৰু যাব লাগিব। এইবিলাক নহ'লে আৰু এডভেঞ্চাৰ হ'বনে কওকচোন, এইবোৰ হৈ থাকিব। তো কালিলৈকে আমি ইণ্ডিয়া সোমাই যাম, মানে ঘৰে সোমাম চাগে কালিলৈকে। চাওঁ কিমান পাৰোঁ টানিবৰ কাৰণে। এতিয়া 5টা বাজি গৈছে, তো যিখিনি পাৰোঁ দেখাই আছোঁ বঢ়িয়া কৰি টিপটপ। 11 minutes later. তো গাইজ ফাইনেলি হৈ গ'ল মোৰ টায়াৰৰ কাম, আৰু এই দাদাজনে বহুতখিনি হেল্প কৰি দিলে। থেংক ইউ ভাইয়া, বহুতখিনি হেল্প কৰাৰ বাবে। আৰু মানে মোৰ টায়াৰটো আচলতে চাইডৰ গ্ৰিপটো ফাটি গৈছিলে, ফাটি যাই কিনে হাৱা লিক হৈ আছিলে। তো ভাইয়া হেল্প কৰি দিয়াৰ কাৰণে বহুতখিনি মানে মই হেল্প পাইছোঁ। আৰু মানে যিটো জেগাত হৈছিলে ন, এই জেগাটোত যদি মানে ফাঁচিব লাগিলে হয় বহুত বেয়া কথা হ'লে হয়। আৰু এতিয়া টেনশ্যন নাই, এতিয়া বিন্দাছ ঘৰমুৱা হ'ম। আৰু এতিয়া ইভিনিং 5টা বাজি আছে, তো ভোকো লাগি আছে। ৰাতিপুৱা যে ম'ম' খাইছিলোঁ ব্ৰেকফাষ্টত, সেই দিনটো একো খোৱা নাই। তো ক'ৰবাত আন্ধাৰ হোৱাৰ আগে আগে ভাত খাব পাৰিলে ভাল হ'ব। আৰু তো বলক এতিয়া দেৰি কৰি আগলৈ গৈ থাকোঁ। আগত যে ঘৰত মানে ভাত খাব লাগিব, বিৰাট মানে বেছি ভোক লাগি আছে। তো গাইজ আন্ধাৰ হৈ গ'ল, 6টা বাজিব আৰু বেছি টাইম নাই। ক'ৰবাত ৰখি কিনে ফটাফট ভাতটো খাই ল'ব লাগিব, বহুত বেছি ভোক লাগিছে গাইজ। A few moments later. টাইম হৈ আছে 6টা, আৰু এতিয়া ভাত খাব লৈছোঁ। আৰু বহুত দিন পিছত সৰু মাছ পাইছোঁ খাবৰ কাৰণে। এদিন চিকেন খাইছিলোঁ, আজি মাছ ভাত খাই লওঁ, আৰু বহুত দূৰ যাব আছে। তো গাইজ এতিয়া টাইম হৈছে ইভিনিং 7টা। ভাত পানী খাই বিন্দাছ ওলাই আহিলোঁ। আৰু আমি ডিচিশ্যন ল'লোঁ আমি গোটেই ৰাতি বাইক চলাম। কালি গৈ পাম আমি মানে বৰ্ডাৰ পাৰ হৈ কিনে ইণ্ডিয়া সোমাম। তাৰপিছত আমি ৱেষ্ট বেংগল পাৰ হৈ আমি অসম সোমাবলৈ চেষ্টা কৰিম। মানে কালি দুপৰীয়ালৈকে আমি ঘৰ যাই পাব লাগে। আমাৰ য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ৰাইডটো আজি পখৰাৰ পৰা, তাৰ পৰা কিলোমিটাৰ আছিল 1025 নে 1050 কিলোমিটাৰ আছিল ঘৰলৈকে। তো আজি যিমান পাৰোঁ টানিব লাগিব, আৰু আজি গোটেই ৰাতি বাইক চলাব আছে। আমি ভাত খাই ল'লোঁ, কৰিম ভাই ভাত খোৱা নাই। তো ৰাতি 10টা-11টা বজাত ক'ৰবাত ৰখি কিনে কৰিম ভাইক ভাতটো খুৱাই ল'ব লাগিব। আৰু আমাৰ ফগলাইট আছে কাৰণে কোনো টেনশ্যন নাই, গোটেইকেইজন বিন্দাছ লাহে লাহে একদম মানে যাই থাকিম। আৰু কোনো টেনশ্যন নাই গাইজ, বিন্দাছ ধুনীয়াকৈ যাব লাগে। আৰু এতিয়া কিন্তু আপোনালোকে এটা কথা কওঁ, আপোনালোকে এনেকৈ নাইট ড্ৰাইভ এভইড কৰিব। নাইট ড্ৰাইভ মানে ইমান ছেফ নহয়। আমি 4জন একেলগে আছোঁ কাৰণে আমি মানে কৰিছোঁ। আৰু তো আপোনালোকে পৰাপক্ষত এইটো বস্তু নকৰিব। তো গাইছ এতিয়া টাইম হৈছে 10:10, আৰু ইয়াতে পিছফালে ভাত খাবৰ কাৰণে ৰখিছোঁ। আৰু কৰিম ভাই ভাত খোৱা নাই, ভাত খাই লওক, তাৰপিছত বঢ়িয়া কৰি টিপটপ ওলাই যাম। আৰু আজি গোটেই ৰাতি বাইক চলাব আছে, আল্টিমেট লাগিব, মজা লাগিব একদম। তো গাইছ এতিয়া টাইম হৈ আছে 11:10, আৰু আমি গোটেইকেইজন ওলাই যাই আছোঁ। এতিয়া কাৰো ৰখিবলগীয়া একো নাই, মানে গোটেইকেইজন ভাত খাই ল'লোঁ, কোনো ধৰণৰ প্ৰব্লেম নাই। মানে আমি ইভিনিং খাইছোঁ 6টা বজাত ভাত, আৰু কৰিম ভাই খালে 10টা বজাত ভাত। তো গোটেইজনৰ খোৱা প্ৰব্লেম খতম। তো এতিয়া বিন্দাছ গোটেইজন লাহে লাহে আগুৱাই যাই থাকিম আমাৰ ডেষ্টিনেশ্যনলৈকে। কিন্তু ৰাতি একদম ড্ৰাইভ কৰা মানে ইজি নহয় গাইছ, একদম ইজি নহয়। বহুতখিনি মানে চেলেঞ্জৰ সন্মুখীন কৰিব লগা হৈ আছে, বিশেষকৈ গাড়ীবোৰৰ কাৰণে। তো লাহে লাহে যিমান দূৰ পাৰোঁ গৈ থাকোঁ, গৈ কিনে একদম আপোনালোকক য'ত ৰখিম বা য'ত কিবা এটা পাম তাতে আপডেট দিম ধুনীয়া কৰি। তো বলক আগলৈ গৈ থাকোঁ। তো গাইছ এতিয়া টাইম হৈ আছে চাওক 1:49, এইটো মানে টাইম জোন বেলেগ, আৰু আমাৰ ইণ্ডিয়ান টাইম হৈছে 1:34। তো এতিয়া 2টা বাজে আহি তো ক'ৰবাত ৰখি মানে অলপ টি ব্ৰেক লওঁ, মানে একদম চকু টানি ধৰিছে। এইখন এখন হোটেল আছে, তো ইয়াতে ৰখি কিনে অলপ চাহ তাহ যদি পাৰোঁ খাই লওঁ। টোপনি যে ভাঙিব লাগিব, একদম অৱস্থা বেয়া হৈ গৈছে গাইছ। 2টা বাজে আহি তো ইয়াতে মই ৰখিলে ধুনীয়াকৈ কথা পাতি আছোঁ। তো গাইছ আহি এতিয়া 2টা বাজিলে, আৰু অলপমান টি ব্ৰেক লৈছোঁ। আৰু 150 কিলোমিটাৰ যাব আছে, তেতিয়াহে বৰ্ডাৰ ক্ৰছ কৰিব পাৰিম। 2টা বাজিছে, একো প্ৰব্লেম নাই। মৰ্ণিং 4টালৈকে ধুনীয়াকৈ জেগা যাই পাম। টায়াৰ্ড হৈ গৈছে একদম, চকুৰ কিছু লাল হৈ গৈছে, মানে ইমান ধৰি এইবোৰ চব পাউডাৰ সানি অহা নিচিনা হৈছে। তো গাইছ তাতে অলপমান চাহ তাহ খাই কিনে আমি ওলাই আহিলোঁ। এতিয়া নাই বুলি 4টা বাজিব আৰু চাগে, টাইমটো মই গম পোৱা নাই, টাইমটো চাই কৈ আছোঁ আপোনালোকক। কিন্তু টোপনি বহুত বেছি টোপনি লাগিছে গাইছ, বহুত বেছি টোপনি লাগিছে। এই চাওক টাইম মই দেখাই আছোঁ, ৰ'ব দেই 1 ছেকেণ্ড। এই টাইম চাওক 4:02। তো মানে আমি 5টা বজাত ধুনীয়াকৈ বৰ্ডাৰ ক্ৰছ কৰি দিম। ইয়াৰ পৰা বৰ্ডাৰত 90 কিলোমিটাৰ আছে। তো এতিয়া টাইম হৈছে 4:02। তো বৰ্ডাৰ পাই কিনে ভাল লাগিব। আৰু গাইছ গোটেই ৰাতি চলাই দিলোঁ, আৰু টোপনি লাগিছে। অলপমান পাৱাৰ নেপ ল'ম চাগে, বহুত বেছি মানে ভাগৰ ফিল কৰিছোঁ। এয়া আমাৰ অজয় নেপালত 4টা বজাত টোপনি আহি গ'ল, শুই আছে। মোটামুটি আজি দিনটোৱে ৰাইড কৰিলোঁ, দিন ৰাতি কোনো ৰেষ্ট নাই।
15 minutes later. গুড মৰ্নিং গাইজ, গুড মৰ্নিং। চাওক এতিয়া মৰ্নিং টাইম হৈছে 5:45 আৰু চাওক পুৰা পোহৰ হৈ গ'ল আৰু আমি বৰ্ডাৰ সোমামেই আৰু বেছি দূৰ নাই। আৰু এইপিনে বতৰটো অলপমান ঠাণ্ডা ঠাণ্ডা কৰিছে, আগত যাই চাগে বৰষুণ পাম নেকি। আল্টিমেট লাগিছে। যোৱাকালি দুপৰীয়া 12টাত ষ্টাৰ্ট কৰিছিলোঁ ৰাইডটো আৰু এতিয়াও মৰ্নিং 5টা হৈছে নেক্সট দিনাখন। এতিয়াও ৰাইডটো কণ্টিনিউ হৈ আছে, তো বহুতখিনি যাব আছে। তো বলক, ভাল লাগি আছে, যাই থাকোঁ আগলৈকে। আগত গৈ ধুনীয়া কথা পাতিম। 2,000 years later. তো গাইজ এতিয়া টাইম হৈছে মৰ্নিং 6:30 আৰু বৰষুণ পৰিছিলে। আৰু ইয়াৰ পৰা শিলিগুৰি 22 কিলোমিটাৰ আৰু গুৱাহাটী আছে 480 কিলোমিটাৰ। মানে পুৰা বৰ্ডাৰ পাই গ'লোঁ। এইখিনি জেগাত নাপালোঁ কাকাৰ ভিত্তা। তো এতিয়া ফাইনেলি মানে আমি ইণ্ডিয়াত সোমাম আৰু অলপ পিছত। এটা চেক পোষ্ট আছে, কাক দেখাব লাগে। তো গাইজ বৰষুণ পৰি আছে চাওক। মানে আমি যোৱা দিনাখন বৰষুণ আছিলে গুৱাহাটীত, কিন্তু আজি অহা দিনাখনো মানে বৰষুণ পামেই চাগে তেনেকুৱা লাগি আছে। কিন্তু যি নহওক ফাইনেলি এটা ট্ৰিপ কমপ্লিট কৰিলোঁ, যিটো এটা ড্ৰিম ট্ৰিপ আছিল, ড্ৰিম ৰাইড আছিল নেপাল। আল্টিমেট লাগিলে গাইজ, আল্টিমেট। তো এইখন ব্ৰিজখন বহুত ফেমাছ ব্ৰিজ। মানে যেতিয়া আমি ইপিনে আহিছিলোঁ ন, ইয়াতে পূৰা একদম টমটমতে পূৰা ভৰ্তি হৈ থাকে, পূৰা জাম এইখিনি জেগা। তো পূৰা বৰ্ডাৰটো ক্ৰছ কৰি ধুনীয়াকৈ কথা পাতি আছোঁ। आंसर अब कहाँ से? इंडिया। वोटर आईडी मोबाइल में है। कहाँ से आ रहे हो? ठीक। তো গাইজ ফাইনেলি ইণ্ডিয়া সোমাই গ'লোঁ। নেপালক বাই বাই কৰি দিলোঁ বহুত দিন পিছত, মানে এসপ্তাহ পিছত সোমাই গ'লোঁ। আৰু ৰাতিপুৱা বৰষুণ দি আছে, বহুত বেছি ঠাণ্ডা বতৰ, ভাল লাগিছে বতৰটো। তো বহুত দিন পিছত নিজৰ দেশত। তো গাইজ ভাল লাগি আছে, দিল খুচ একদম। তো বলক আগলৈ যাই থাকোঁ, আগত গৈ ধুনীয়া কথা পাতি আছোঁ। গাইজ এতিয়া 9:40 হৈছে আৰু গোটেই ৰাতি বাইক চলাইছোঁ। চকু একদম সৰু হৈ গৈছে, ৰঙা হৈ টোপনি লাগি আছে বহুত। এতিয়া ব্ৰেকফাষ্ট কৰিব সোমাইছোঁ, কিবা এটা খাই লওঁ আৰু গৈ কিনে আৰু আজি গধূলিৰ ভিতৰত ঘৰ পাব লাগিব আৰু চাই থাকিম ট্ৰিপটো। তো গাইজ ৰুটি আৰু চব্জি ব্ৰেকফাষ্ট পটাপট কৰি লওঁ। তো গাইজ ব্ৰেকফাষ্ট কৰি আমি আহি গ'লোঁ আমাৰ দেশলৈকে। আৰু এতিয়া আপোনালোকক আমি ৱেলকাম কৰিম, ৱেলকাম টু আছাম, ৱেলকাম টু অসম। তো অসম সোমাই গ'লোঁ আমি ৱেষ্ট বেংগলক বাই বাই কৰি কিনে। তো এতিয়া বলক আগলৈ গৈ থাকোঁ। আৰু বহুত বেছি ভাল লাগি আছে, সোনকালে ঘৰ পাব লাগে। দুপৰীয়া 2টা বজাত বা 3টা বজাত ঘৰ ধুনীয়াকৈ গৈ পাম, মানে গুৱাহাটী গৈ পাম। ফাইনেলি গাইজ, ফাইনেলি এসপ্তাহ পিছত নিজৰ চহৰত সোমাই গ'লোঁ। ৱেলকাম টু গুৱাহাটী। এতিয়া এইখন গুৱাহাটীত আমাৰ শৰাইঘাটৰ ব্ৰিজ পাই গ'লোঁ। তো ঘৰ পামে আৰু বেছি দূৰ নাই। এইবাৰ দুৰ্গা পূজা চাব নাপালোঁ গুৱাহাটীত, দুৰ্গা পূজা চালোঁ নেপালতে। আৰু যি কিনা বহুত মানে মেমৰেবল ট্ৰিপ থাকিল এইটো। তো বলক বেছি নবগৈ, ঘৰত যাই কিনে একদম ধুনীয়াকৈ ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ কথা পাতিম। বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ গাইজ, বহুত বেছি, আৰু বহুত বেছি হেপ্পিও নিজৰ দেশত আহি কিনে। 3 hours later. তো গাইজ এতিয়া টাইম হৈ আছে 3:15 আৰু আমি জাষ্ট আহি পালোঁ ঘৰ। মানে বহুত দিন পিছত আহিলোঁ। আমি ষ্টাৰ্ট কৰিছিলোঁ ৰাইডটো 6 অক্টোবৰ তাৰিখে আৰু আজি হৈছে 14 অক্টোবৰ। মানে পূৰা এসপ্তাহ একদিন লাগি গ'ল আমি আহি পাওঁতে। আৰু যোৱাকালি দিনত আমি ষ্টাৰ্ট কৰিছিলোঁ
12টা বজাৰ পৰা ৰাইড পখৰাৰ পৰা আৰু আজি 3টা বজাত গুৱাহাটী সোমাই গৈছোঁ নন ষ্টপ ৰাইড কৰিছোঁ গাইছ একদম অৱস্থা বেয়া হৈ গৈছিলে যে কিনক আহি কিনে বহুত বেছি ভাল লাগিছে ঘৰত বহুত দিন পিছত কিন্তু এই ৰাইডটো ন আল্টিমেট লাগিলে তো আপোনালোকে নেপাল ৰাইডৰ বিষয়ে বেছিকৈ জানিম বুলি ভাবিছে মানে কিমান খৰচ যাব কোনটো ৰাস্তাৰে যাব কেনেকৈ কি কৰিব গোটেইখিনি কথা যদি জানিব বিচাৰিছে এটা মই ছেপাৰেটকৈ ভিডিঅ' বনাই দিম আপোনালোকে কমেণ্ট কৰি জনাই দিব যে এটা ছেপাৰেটকৈ ভিডিঅ' লাগে নেপালৰ ওপৰত তো গাইছ এতিয়া অলপমান ৰেষ্ট লওঁ বহুত বেছি ভাগৰ লাগিছে তো লগ পাম দুদিনমান পিছত অলপমান ৰেষ্ট লৈ লওঁ তাৰপিছত ধুনীয়াকৈ কথা পাতিম তো গাইছ আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ আৰু নেপাল চিৰিজ ইয়াতে খতম হৈ গ'ল তো লগ পাম আকৌ নতুন লগত তেতিয়া কাৰণে বাই বাই আৰু ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি কাষত ৰাউণ্ড টিংকি বজাই দিব লগ পাম আকৌ নতুন লগত তেতিয়া কাৰণে বাই বাই